দীপশিখা বৈশ্যৰ স্বামী লগত জড়িত বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মন। আপোনালোকে গমেই পাইছে ৰাজু আলিয়ে চুৰিৰে খুচি হত্যা কৰিলে, আপোনালোকে গমেই পাই আছে। কিন্তু দীপশিখা বৈশ্যৰ স্বামী লগত জড়িত। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এই ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে সকলো কথাখিনি গম পাব। তো মই আপোনালোকক এতিয়া এনেকুৱা এটা ভিডিঅ' আপোনালোকক শুনোৱাম, এনেকুৱা এটা ভিডিঅ' দেখাম। স্থানীয় ৰাইজ আৰু দীপশিখা বৈশ্য স্বামী তৰ্ক বিতৰ্ক হৈছে। কৈছে 3 ঘণ্টা সময় সেই হোটেলখনত কি চিনেমা কৰিছিল নেকি, এনেকৈ কৈছে। মই এতিয়াই আপোনালোকক লগাই শুনোৱাছোঁ। তো স্থানীয় এই মহিলাসকলে কৈছে 3 ঘণ্টা কি কৰিছিল, চিনেমা কৰিছিল নেকি? দীপশিখা বৈশ্যৰ স্বামীয়ে কৈছে তই গৈছিলি নেকি? চিন্তা কৰক, লগত জড়িত আছে নেকি? সকলো কথা গম পায় নেকি দীপশিখা বৈশ্যৰ স্বামীয়ে? ওলোটাই প্ৰশ্ন কৰিছে। স্থানীয় যিসকল ৰাইজ, সেই ৰাইজসকলে প্ৰশ্ন কৰিছে 3 ঘণ্টা সময় কি কৰিছে, কি কৰিছিল? দীপশিখা বৈশ্যৰ স্বামীয়ে ওলোটাই প্ৰশ্ন কৰিছে তই গৈছিলি নেকি? আচলতে দীপশিখা বৈশ্য আৰু তাৰ স্বামী আচলতে এইবিলাক চব প্ৰি প্লেনিং নেকি? আপোনালোকে গমেই পাই আছে। এতিয়া নিউজত এটা ভিডিঅ' দেখা পালোঁ, দীপশিখা বৈশ্যই দেহ ব্যৱসায় কৰে, দেহ ব্যৱসায়। আচলতে এই কথাটো মই কোৱা কথা নহয়, এই কথাটো নিউজত পোৱা কথা, আৰু নিউজত পোৱা কথাটোহে মই আপোনালোকৰ আগত কৈছোঁ। দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায়ী বোলে, দেহ ব্যৱসায়ী। স্থানীয় ৰাইজৰ মুখৰ পৰা শুনা পাইছোঁ। প্ৰয়োজন হ'লে আপোনালোকক মই সেই ভিডিঅ' ক্লিপকেইটা লগাই দিব পাৰিম, নতুবা আপোনালোকে এই ভিডিঅ'টো তলৰ ভিডিঅ'টো চাওক, আপোনালোকে গম পাব। দীপশিখা বৈশ্য এগৰাকী দেহ ব্যৱসায়ী আৰু দীপশিখা বৈশ্যৰ স্বামীৰ লগত জড়িত নেকি? যিহেতুকে স্থানীয় ৰাইজৰ লগত বাদ বিতণ্ডা তৰ্ক বিতৰ্ক হৈছে, তই গৈছিলি নেকি, আমুকে তামুকে এই বস্তুটো কৈছে। চিন্তা কৰক, নিজৰ স্বামীয়ে সকলো কথা গম পোৱা পাছতো যদি নিমাত, যদি একো নকয়, তেতিয়া বুজিবলৈ কি বাকী থাকে? বুজিবলৈ কি বাকী থাকে? দীপশিখা বৈশ্যৰ স্বামীও লগত জড়িত নেকি? যিহেতুকে দেহ ব্যৱসায় কাম কৰিবৰ কাৰণে দীপশিখা বৈশ্যৰ স্বামীয়ে উচতাই নিছে নেকি? তো এতিয়া সচেতন যোনসকল গাঁৱৰ লোক আছে, সেই লোকসকলে এতিয়া ধৰিছে দীপশিখা বৈশ্যক সেই গাঁওখনত আহিব নিদিওঁ বুলি কৈছে। আৰু আৰক্ষী প্ৰশাসনকো কৈছে অন্তত আপোনালোকে দীপশিখা বৈশ্যক অন্তত 3 মাহ দিন জেলত ভৰাই ৰাখিব লাগিছিল, কিয় এৰি দিলে, এনেকৈ কৈছে। আৰু বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে এতিয়া মেইন পইণ্টটো আহি পৰিছে, দীপশিখা বৈশ্যই দেহ ব্যৱসায় কৰে আৰু লগত স্বামী জড়িত নেকি? মানে কিছুমান এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। আচলতে আপোনালোকে শুনিলে মই আকৌ এবাৰ লগাই দিব বিচাৰিছোঁ। দীপশিখা বৈশ্যৰ স্বামীভাগৰ কথাকেইটা আপোনালোকে শুনিলে গম পাব। মই এতিয়া লগাই দিছোঁ, আপোনালোকে শুনক। এইসমূহ স্থানীয় ৰাইজ হয়। তো এনেকৈ স্থানীয় যোনসকল গাঁৱৰ ৰাইজৰ লগত এতিয়া দীপশিখা বৈশ্যৰ স্বামীৰ লগত তৰ্ক বিতৰ্ক হৈ আছে। আচলতে ই লগত জড়িত আছে নেকি? স্থানীয় ৰাইজসকলৰ লগত যি তৰ্ক বিতৰ্ক কৰিছে, আচলতে এখন গাঁৱত যদি কিবা এটা এনেকুৱা বেয়া কাম এটা হৈ যায় বা ৰাইজে যদি সেই বস্তুটো গম পায়, এনেকৈ ৰাইজে সকলোৱে ধৰেই, এইটো ধৰিছে, ঠিক আছে। কিন্তু এতিয়া এই বস্তুটো দীপশিখা বৈশ্যৰ স্বামীয়ে কিন্তু কৈছে তই গৈছিলি নেকি আমুকে তামুকে। আচলতে এইবিলাক যদি তদন্ত কৰে, আৰক্ষী তদন্তত এইবিলাক পোহৰলৈ আহি যাব কোন জড়িত আছে কোন জড়িত নাই। কিন্তু এতিয়া ক'ব বিচাৰিছোঁ, তো এইসকল স্থানীয় ৰাইজসকলে কৈছে যেন দীপশিখা বৈশ্যক এতিয়া এৰিয়ে দিলে, সেনেকৈ বুলি কৈছে। অন্ততঃ 3 মাহ দিন জেলত ৰাখিব লাগিছিল, এনেকৈ কৈছে। আচলতে সঁচাকৈ বেয়া লাগিছে দেই। গতিকে এজন মানুহ হত্যা কৰিছে, খুচি হত্যা কৰিছে, মেইন পইণ্টটো কিয় কাৰণে সেই বস্তুটো দোষীক উপযুক্ত শাস্তি দিব লাগে, হয়নে নহয়? আপোনালোকে কওক। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, আচলতে এনেকুৱা যদি বেয়া কামবিলাক চলি থাকে, এনেকুৱা মানুহ আৰু হত্যা কৰিব, এনেকুৱা মানুহ আৰু
মৃত্যু মুখত পৰিব যদি এনেকুৱা ধৰণৰ অপৰাধীসকলক যদি শাস্তি নিদিয়ে। কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰক। মই আপোনালোকৰ আগত জাষ্ট ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ। আপোনালোক ৰাইজ, মই একো ক'ব নোৱাৰোঁ, আপোনালোকৰ আগত ভিডিঅ'সমূহ প্ৰেৰণহে কৰোঁ। আপোনালোক ৰাইজ, আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ দিব। আপোনালোকে কি কৰিলে ভাল হয় বা কি শাস্তি দিলে শাস্তিযোগ্য, মানে যোনটো শাস্তি পাব ন সেই বস্তুটো শাস্তিযোগ্য হ'ব, সেইটো আপোনালোকে ক'ব। ৰাইজ হয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। সেইকাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ, যিহেতুকে আপডেটসমূহ পাই আছোঁ আৰু আপডেটসমূহ পাই থকাৰ কাৰণে আপোনালোকৰ আগত ততাতৰীয়াকৈ আপডেটসমূহ দি আছোঁ। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিয়ক। ধন্যবাদ।